Hello everyone, welcome to Aspirants Edesam. Aspirants Edesam লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এটি ৰিজনিংৰ ক্লাছ যেটো আপোনালোকৰ আগন্তুক এডিআৰই হওক আসাম পুলিচ হওক বা এপিএসসি সিসি প্ৰিলিমছৰ সিসেট পেপাৰখনৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হ'ব ঠিক আছে গতিকে পলম নকৰি আৰম্ভ কৰিছো আজিৰ সেশন লগতে জনাই দিও যদিহে আপোনালোকে আমাৰ ক্লাছসমূহ কৰি আছে আপোনালোকে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি লব যাতে আপোনালোকে আমাৰ আগন্তুক ক্লাছসমূহৰ নটিফিকেশনসমূহ সময়মতে পাই থাকে লগতে বিভিন্ন আপডেট বিলাকৰ কাৰণে আমাৰ হোৱাটছএপ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লব লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে ওকে আমি প্ৰথম কোৱেশ্চনটোলৈ আহিছো ইয়াৰে অমিলটো বিচাৰি উলিয়াব দিছে কি দিয়া আছে 5 এটা এনেকুৱা এটা দিয়া আছে এটা পঞ্চভুজ দিয়া আছে পঞ্চভুজ আৰু এটা দিয়া আছে এ ইয়াৰে অমিল কোনটো হ'ব ঠিক আছে এইবিলাক কোৱেশ্চনত আপোনালোকে এটা বস্তু মন কৰিব আপোনালোকৰ মূৰটোতকে বেছিকে ইয়াতে আপোনালোকৰ চকু দুটা ইম্পৰ্টেন্ট হ'ব লাগিব কাৰণ ইয়াতে মেইন পাৱাৰটো হৈছে অবজাৰভেশন ঠিক আছে অবজাৰভেশন ইয়াতে আপোনালোকে নিজা নিজা লজিক লগাই পেলাই আনসাৰটোত মিলিছে নে নাই চাওক যদি মিলিছে হেতু শুদ্ধ হ'ব যদি মিলা নাই আপোনালোকৰ অবজাৰভেশনটো চেঞ্জ কৰিব লাগিব ঠিক আছে কাৰণ আপোনালোকৰ প্ৰথম অজিত অবজাৰভেশন হেতুৰে মানে মিল নাথাকিবও পাৰে এটা যেনেকৈ আমি এটা অবজাৰভেশন লগাই চাও ইয়াতে এটা এলফাবেট আছে ঠিক আছে ইয়াতে এটা নাম্বাৰ আছে আৰু দুটাকৈ বেলেগ বেলেগ শেপ আছে গতিকে এইটো অবজাৰভেশন নহব কাৰণ গোটেইকেইটা বেলেগ বেলেগ এটা নাম্বাৰ এটা এলফাবেট বা দুটা শেপ ঠিক আছে গতিকে ইয়াত আমি কি লজিক লগাম ঠিক আছে লজিক থাকিব লাগিব এনেই কিবা এটা আমি পিক কৰিলে নহব ঠিক আছে ইয়াতে চাওক এইটো ডায়াগ্ৰামত আমি কি দেখিছো স্ট্ৰেইট লাইন দেখিছো অকল স্ট্ৰেইট লাইন দেখিছো এইটো ডায়াগ্ৰামত আমি কি দেখিছো কেটামান স্ট্ৰেইট লাইন দেখিছো স্ট্ৰেইট লাইন ইয়াতো আমি কেটামান স্ট্ৰেইট লাইন দেখিছো ঠিক আছে কিন্তু ইয়াতে স্ট্ৰেইট লাইনৰ লগতে এটা আমি এনেকুৱা এটা লাইনো দেখিছো যেটো মানে এইটো এটা স্ট্ৰেইট লাইন এইটো স্ট্ৰেইট লাইন কিন্তু এইটো স্ট্ৰেইট লাইন নহয় গতিকে এইটো অবিয়াসলি অমিল হ'ব গতিকে ইয়াৰে শুদ্ধটো হ'ব অপচন নম্বৰ এ 5 ঠিক আছে এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে আৰু এইখিনিতে মই জনাই থওঁ যদিহে আপোনালোকে এই ক্লাছটো কৰি আছে তেনেহলে লাইভত বা নিজে নিজে ভিডিওটো পজ কৰি লৈ পালে উত্তৰ দিব চেষ্টা কৰক এইকেইটা কোৱেশ্চন আজি ময়ো এটা ওয়েবসাইটৰ পৰা নতুনকৈ উঠাইছো গতিকে ময়ো এইকেইটা কোৱেশ্চন চোৱা নাই গতিকে হয়তো কৰোতে দুটা কোৱেশ্চনত মোৰো অকণমান দেৰি হ'ব পাৰে যদি কোনোবাৰ আগতে ওলাই আনসাৰটো তেতিয়া হলে আনসাৰবিলাক আমাক জনাব ঠিক আছে এটা চাওক আমি সেকেন্ড কোৱেশ্চনটোলৈ আহিছো কেটামান ডায়াগ্ৰাম দিয়া আছে কৈছে যে আকৃতিৰ এই আৰিটো চাওক মানে এই যেটো এটা স্যাম্পল দিয়া আছে এটো চাব দিছে দি পেলাই লিখা আছে এইবাৰ কোনটোৱে একে ধৰণৰ আৰি প্ৰদৰ্শন কৰে মানে এই স্যাম্পলটোৰ লগত ইয়াৰে কোনটোৰ মিল আছে ঠিক আছে হেতু খুদিছে ইয়াতে চাওক ডটটো ওপৰ ফালে আছে নেক্সট ডটটো ৰাইট সাইডে আছে নেক্সট ডটটো আৰু ওপৰ সাইডে আছে নেক্সট ডটটো ৰাইট সাইডে আছে মানে আলটিমেটলি ডায়াগ্ৰামটো এনেকুৱা হৈ আছে নে এটা এনেকুৱা হৈ আছে এটা এনেকুৱা হৈ আছে এটা এনেকুৱা হৈ আছে আৰু এটা এনেকুৱা হৈ আছে আৰু এটা এনেকুৱা হৈ আছে নেক্সটটো আকৌ এনেকুৱা হৈছে গতিকে ইয়াৰ লগত সিমিলাৰিটি থকা ডায়াগ্ৰাম কোনটো দিয়া আছে অবিয়াসলি অপচন নম্বৰ এ অপচন নম্বৰ এ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে গোটেইখিনি বস্তু মই অসমত কোৱেশ্চনটো লিখি দিছো আপোনালোকক এনেকৈ এইটো ফৰ্মতে কোৱেশ্চনটো খুদিব আপোনালোকে অকণমান মূৰটো লগাই অকণমান চাই যাব তেতিয়া হলে আপোনালোকে আনসাৰবিলাক ইজিলি কৰিব পাৰিব আৰু মই কৈছো ইয়াতকৈ ইজি কোৱেশ্চন আপোনালোকে এক্সপেক্ট নকৰিব ঠিক আছে কাৰণ এক্সামৰ লেভেল বিলাক টাফ হৈছে গতিকে অবিয়াসলি আমি অকমান টাফ কোৱেশ্চনৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব ঠিক আছে কিন্তু ইয়াতকে টান কোৱেশ্চন আপোনালোকৰ নাহে কাৰণ গ্ৰেড 3 লেভেলৰ এক্সাম হয় ঠিক আছে গ্ৰেড 3 লেভেলৰ এক্সাম হয় এটা আপোনাক ক্যালকুলাছৰ কোৱেশ্চন নুহুদে ঠিক আছে গ্ৰেড 3 লেভেলত গ্ৰেড 3 কাৰণে যিবিলাক ইম্পৰ্টেন্ট সেইবিলাকে কাটিব নেক্সট আহিছে নিম্নলিখিত কোনটো বৰ্ণ নিৰ্দিষ্ট চিত্ৰত লুকাই থকা নাই এটা চিত্ৰ এটা দিয়া আছে আমাক চিত্ৰ এটা দিয়া আছে এই চিত্ৰটো আমি যদি অকণমান হাইলাইট কৰিব পাৰো এক সেকেন্ড আমাক এটা চিত্ৰ দিয়া আছে সৰি এক সেকেন্ড হা এই চিত্ৰটো দিয়া আছে এই চিত্ৰটোৰ পৰা আমাক খুদিছে যে তলৰ কোনটো বৰ্ণ ইয়াত অনুপস্থিত আছে ইয়াতে কেটামান বৰ্ণ দিয়া আছে ইংৰাজীৰ x v w আৰু k এটা আমি এতে নোটিস কৰিম চাওক আমি প্ৰথমতে চাম x obviously x ইয়াতে আছে এইটোৱে হ'ব x এইটো x হয় নে নহয় এনেকৈ x এটা আছে নেক্সট আছে v আছে নে নাই obviously v আছে v হ'ব এইটো v
হয়নে এইটো ভিউ আছে ইয়াতে নেক্সট আছে ডব্লিউ আছে নে নাই ডব্লিউ এইটো মই মুছি দিছোঁ এইখিনি বস্তু ডব্লিউ আছে নে নাই এইটো ডব্লিউ আছে কে আছে নে নাই আমি কেটো নটিচ কৰিম কেটো নাথাকিব লাগে কাৰণ বাকীকেইটা অপশ্যনটো গুচিয়ে গ'ল অবভিয়াছলি ইয়াতে কেটো নাই গতিকে ইয়াতে ডিটো হ'ব শুদ্ধ উত্তৰ কোনটো চিটত লুকাই থকা নাই এনে কোনটোত ইয়াতে নাই বুলি সুধিছে গতিকে ডি কেটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি কাৰেক্ট আনচাৰ নেক্সট কৈছে ইয়াৰে অমিলটো বিচাৰি উলিয়াব দিছে উদ্ভুতটো মানে অমিলটো চাওক ৰিভাৰ পণ্ড লেক আৰু ৰেইন আপোনালোকে জানে যদি কমেণ্ট ছেকশ্যনত জনাই যাব ঠিক আছে ৰিভাৰ যিটো এটা পানীৰ উৎস য'ত পানী থাকে পণ্ড য'ত পুখুৰী মানে য'ত পানী থাকে লেক মানে হৈছে হ্ৰদ য'ত পানী থাকে ৰেইনটো পানী থকা বস্তু নহয় ৰেইনটো ওপৰৰ পৰা অহা বস্তু ঠিক আছে এইটো ওপৰৰ পৰা অহা বস্তু গতিকে ৰেইনটো ইয়াৰে কি হ'ব অদ্ভুত হ'ব বা অমিল হ'ব ঠিক আছে বাকীকেইটা একেই নিচিনা য'ত পানী থাকে আৰু ই বৈ যায় কিন্তু ৰেইনটো ওপৰৰ পৰা আহেহে ৰেইনত মানে ৰেইনটো ডাইৰেক্ট আমি নাপাওঁ কেতিয়াও ঠিক আছে নেক্সট আহিব যদি ক্ৰিকেটৰ বেট মানে যদি বল হ'ব বেট ইজ টু বল বেটৰ মিনিংটো যদি বল হয় তেতিয়া ৰেকেটৰ মিনিংটো কি হ'ব চাওক এখন ক্ৰিকেট বেট এইটো ক্ৰিকেটৰ বল এইটো বেডমিণ্টনৰ ৰেকেট এটা কি হ'ব অবভিয়াছলি বেডমিণ্টনৰ এই ককটো হ'ব এইটো বেলেগ ভাষাত কি বুলি কয় অৰিজিনেল মই নাজানো বাৰু কিন্তু মই কক বুলিয়ে জানো আমি ঘৰতে কক বুলিয়ে শুনিছিলোঁ কক বুলি কওঁ কৈছোঁ ককটো হ'ব ইয়াৰ উত্তৰ গতিকে মই কৈছোঁ নহয় ইয়াতে মাথাতকৈ বেছি চকুৰ এটা কামত লগাওক তেতিয়াহে আনচাৰবিলাক ওলাব এইখিনিতে আমি এটা এনাউন্সমেণ্ট আমাৰ ফালৰ পৰা যে সকলোৱে সুধিছিলে টেষ্ট চিৰিজ কিবা আহিব নেকি টেষ্ট চিৰিজ এটা আনিব লাগে হয় ঠিক আছে আপোনালোকৰ সুবিধাৰ কাৰণে টেষ্ট চিৰিজ এটা আনিছোঁ বহুত বিশেষ সময় নলওঁ জাষ্ট মই স্পীডত বস্তুখিনি কৈ যাওঁ ইয়াতে আমি ছেকশ্যনেল টেষ্ট 5টা থাকিব আৰু ফুল লেংথ টেষ্ট 5টা থাকিব টোটেল 10খন পেপাৰ আপোনালোকক ইয়াতে পাব ঠিক আছে আৰু গোটেইখিনি পেপাৰ আপোনালোকক আমি এনেকুৱা নহয় যে পেপাৰখিনি দি পেলাই আমাৰ দায়িত্ব সামৰিম নহয় পেপাৰখিনি একদম এক্সামৰ নিচিনাকৈ আপোনালোকে কৰিব লাগিব কৰি পেলাই আমাক ছাবমিট কৰিব লাগিব ঠিক আছে ছাবমিট কৰাৰ পিছত তাতে আমি ৰিজাল্ট দিম ৰেংক আপোনালোকে নিজকে চেক কৰিব পাৰিব যে আপোনালোকে আজিৰ ডেটত বা সেইদিনা এক্সামৰ ডেটত কিমানখিনি আগুৱাই আছে যদিহে আপোনালোকে এক্সামটোৰ হিচাপত ভালেখিনি প্ৰগ্ৰেছ কৰি আছে আপোনালোকে তেনেকৈ প্ৰিপাৰেশ্যন চলাই যাওক যদি আপোনালোকে গম পায় যে আপোনালোকৰ ৰেংক তলত আছে তেতিয়াহ'লে আপোনালোকে আকৌ অলপ জোৰ দিয়াৰ দৰকাৰ আছে লগতে আমি ইয়াতে পাৰ্চনেল গাইডেন্স কিছুমান কোনোবাই যদি কিবা বুজি নোপোৱা আছে পাৰ্চনেলি আমি গাইড কৰিম লগতে আমি 2000 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম ঠিক আছে আৰু গোটেই টেষ্ট সিৰিজখিনি আমাৰ এক্সপিৰিয়েঞ্চ এইটো আমাৰ ফেকাল্টি লগতে লাষ্ট ইয়াৰ এডিএৰি আৰু এপিএছচি পাৰ্চনেলিটিয়ে পাছ কৰি যোৱা মানে আমাৰ পাৰ্চনেলিটি কিছুমানে এই গোটেইখিনি পেপাৰ বনোৱাৰ আমি দায়িত্ব লৈছোঁ ঠিক আছে গতিকে আপোনালোকৰ কাৰণে এই গোটেইখিনি মুকলি কৰি দিয়া হ'ব আৰু কিবা যদি জানিব লগা আছে এই কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে একে ধৰণৰ টেষ্ট পেপাৰ থাকিব খালি লেভেলটো গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই দিয়া হ'ব যে গ্ৰেড 3 লেভেলত গ্ৰেড 3 টেষ্ট চিৰিজ হ'ব গ্ৰেড 4 লেভেলত গ্ৰেড 4 টেষ্ট চিৰিজ হ'ব কাৰণ গ্ৰেড 4ত কেতিয়াও আপোনালোকক ফাণ্ডামেণ্টেল ৰিটছৰ কথা নুসুধে কিন্তু গ্ৰেড 3ত সুধিব পাৰে তো তেনেকুৱা গ্ৰেড 3 পেপাৰ সম্পূৰ্ণ বেলেগেই হয় মনত ৰাখি যাব নেক্সট আহিছে নিম্নলিখিত কোনটো বিকল্পই দাপোনৰ প্ৰতিচ্ছবি দেখুৱায় এতিয়া চাওক দাপোনত আমি এটা বস্তু মনত ৰাখিব লাগিব এইখন যদি আমাৰ দাপোন হয় ঠিক আছে এইটো এটা ইমেজ আৰু এইটো এটা ইমেজ ঠিক আছে ইমেজত কি হ'ব দাপোনৰ যিটো ৰাইট ছাইড আছে সেইটো এইটো লেফ্ট এইটো ৰাইট সেইটো মিৰৰ ইমেজত দাপোনৰ প্ৰতিবিম্বত কি হ'ব এইটো হ'ব ৰাইট এইটো হ'ব লেফ্ট এনেকুৱা হ'ব ঠিক আছে কিন্তু যদি আপোনালোকক পানীৰ প্ৰতিবিম্ব সোধে তেতিয়া কি হ'ব এইটো সাপোজ এখন ছবি আৰু এইখন পানীৰ প্ৰতিবিম্বৰ এখন ছবি এখন উঠিছে পানীৰ প্ৰতিবিম্বৰ ক্ষেত্ৰত কি হ'ব লেফ্ট ৰাইট সেম থাকিব কিন্তু ইয়াৰে ওপৰটো ঠিক আছে আপটো ইয়াতে ডাউন হ'ব ঠিক আছে আৰু যেটো ডাউনত আছে হেতু ইয়াতে আপ হ'ব ঠিক আছে প্ৰতিবিম্বত এইটো সাইড উল্টা পুল্টা হয় এইটো সাইড ঠিক আছে কিন্তু দাপোনত সদায় হৰাইজন্টেল লাইনটো উল্টা পুল্টা হয় লেফট টু ৰাইট হ'ব ৰাইট টু লেফট হ'ব ঠিক আছে গতিকে এই লজিকটো ইউজ কৰি পেলাই আমি এই কোৱেশ্চনটো আনসাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে আপোনালোকে যদি আনসাৰটো আগে পাই গৈছে কমেন্ট সেকশনত জনাই থব কি হ'ব আনসাৰটো আমি হেমতে আপোনালোকৰ আনসাৰসমূহ ঠিকে আছে নে আমি জনাব চেষ্টা কৰিম ঠিক আছে ইয়াতে চাওক প্ৰথম দিয়া আছে ষ্টাৰটো কোনো চেঞ্জ নহয় ঠিক আছে নেক্সট আমি সি দিয়া আছে সি টো এনেকৈ দিয়া আছে
ঠিক আছে এটা এটাকৈ লৈছোঁ চিটো এনেকৈ আছে দাপোনখন এনেকৈ আছে গতিকে মই কি কৈছোঁ এইটো হ'ব ৰাইট ছাইড এইটো হ'ব লেফ্ট ছাইড মই কি কৈছোঁ যিটো ৰাইট ছাইড আছে সেইটো লেফ্ট ছাইডত আহিব এইটো লেফ্ট ছাইডত আহিব মানে আৰটো ইফালে আহিব এলটো ইফালে যাব গতিকে আৰটো ইফালে আহিলে চিটো এনেকুৱা হ'ব লাগিব চিটো এনেকুৱা হ'ব লাগিব চিটো এনেকুৱাকৈ থকা কেইটা ডায়েগ্ৰাম আছে অবভিয়াছলি বিটো আছে ঠিক আছে বিটো আছে এতিয়া এনেকুৱাটো আৰু এটা আছে এইটো আছে এনেকুৱা ডায়েগ্ৰাম এটা ঠিক আছে গতিকে আমি এইটোৰে কনক্লুজনত আহিব নোৱাৰিলোঁ এতিয়া আমি কি চাম নেক্সট আমি নেক্সট লজিক লগাম চিটো গম পালোঁ হয় এই দুটা কেঞ্চেলেই হ'ল এই দুটা নহয় এই দুটা কেতিয়াও নহয় ঠিক আছে এই দুটাৰ মাজতে কোনোবা এটা হ'ব আমি গম পালোঁ এতিয়া চাওক ইয়াতে কি আছে এ আছে এই পৰ্চনটো কোনফালে আহিব অবভিয়াছলি এইফালে আহিব ইটো মাজতে থাকিব এই পৰ্চন হাতটো এইফালে যাব কিন্তু দুটাতে একেই দিয়া আছে ঠিক আছে গতিকে এইটো লজিকো আমি ইউজ কৰিব নোৱাৰোঁ ঠিক আছে এইটো লজিকো আমি ইউজ কৰিলে আনচাৰটো নোলাব এতিয়া আমি কি লজিক ইউজ কৰিম চাওক 7 এটা 7 আছে 7ৰ এইটো ৰাইট ছাইড এইটো লেফ্ট ছাইড এইফালে যেতিয়া আমি চাম তেতিয়া কি হ'ব 7ৰ ৰাইট ছাইডটো এইফালে আহিব লেফ্ট ছাইডটো এইফালে যাব কাৰণ আল্টিমেটলি কেনেকুৱা হ'ব এনেকুৱা এটা ডায়েগ্ৰাম হ'ব 7টো এনেকুৱাকৈ আহিব গতিকে 7টো এনেকুৱাকৈ ক'ত আছে এইটোত আছে গতিকে অপশ্যন নম্বৰ বিটো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অকণমান লক্ষ্য কৰিব লাগিব ঠিক আছে মনত ৰাখিব মিৰৰ ইমেজত ৰাইটটো লেফ্ট হ'ব আৰু লেফ্টটো ইয়াৰে ৰাইট হ'ব কিন্তু যদি ৱাটাৰ ইমেজ চাওঁ বা পানীৰ প্ৰতিবিম্ব চাওঁ তেতিয়া আপটো ডাউন হ'ব ডাউনটো আপ হ'ব এতিয়া ইয়াৰে এটা ধুনীয়া ট্ৰিক এটা আছে আপোনালোকে যদি এইটো টান পায় তেতিয়া কি কৰিব গম পাইছেনে আপোনালোকক যিখন পেপাৰ দিব বা যিকোনো এখন কাগজত আপোনালোকে এই ডায়েগ্ৰামটো আঁকি চাব এই ডায়েগ্ৰামটো আপোনালোকে পেপাৰখন আঁকি চাব আঁকি চাই পেলাই পেপাৰখন উল্টাই দিব উল্টাই দিয়াৰ লগে লগে এই কাগজখনৰ উল্টা পিঠি যিটো ডায়েগ্ৰাম আহিব সেইটো ইয়াৰে উত্তৰটো হ'ব অতি সহজ ঠিক আছে এই কাগজখন উল্টাই দিব এখন কাগজ আছে তাতে আপোনালোকে ডায়েগ্ৰামটো আঁকি চাব ঠিক আছে এনেকৈ ডায়েগ্ৰামটো আঁকি চাব যি ডায়েগ্ৰাম দিয়া আছে আঁকি চাব আঁকি চাই পেলাই কাগজখন উল্টাই দিব উল্টাই দি পেলাই এই কাগজখনৰে উল্টা পিঠি যিটো ডায়েগ্ৰাম ফুটি উঠিছে ঠিক আছে যিটো ডায়েগ্ৰাম ফুটি উঠিব সেইটো ইয়াৰ উত্তৰ হ'ব এইটো এটা আমাৰ এটা ট্ৰিক ঠিক আছে এইবিলাক চোৰাং বুদ্ধি বুলি কয় আমাৰ অসমীয়া ভাষাত ঠিক আছে গতিকে এইটো আপোনালোকে ইউজ কৰিব পাৰে নেক্সট আহিব ঘড়ী এটাত 10:30 বাজিছে ঘড়ী এটাত 10:30 বাজিছে ঠিক আছে এইটো ঘড়ী ইয়াতে 12 ইয়াতে 6 ইয়াতে 10 ঠিক আছে 10:30 বাজিছে গ'লে কেনেকুৱা হ'ব ঘড়ীটো এনেকুৱা হ'ব ইয়াৰে মিৰৰ ইমেজ এই কাটাৰডালৰ মিৰৰ ইমেজটো কেনেকুৱা হ'ব সুধিছে ঠিক আছে ইয়াৰে ট্ৰিক এটা কি গম পাইছেনে 11:60 ইয়াৰ পৰা যিটো উলিয়াব দিছে সেইটো বিয়োগ কৰি দিব 10:30 ঠিক আছে এইটো বিয়োগ কৰি দিব কি হ'ব ইয়াত থাকিব 30 আৰু ইয়াত থাকিব 1 মানে কি হ'ব এটা 30 কি হ'ব এনেকুৱাটো মিৰৰ ইমেজটো হ'ব এনেকুৱা হ'ব মিৰৰ ইমেজটো এইটো হ'ব ইয়াৰে মিৰৰ ইমেজ কি হ'ব এটা 30 এইটো মনত ৰাখিব আপোনালোকে এই ট্ৰিকটোৰে সকলোবিলাক ঘড়ীৰে মিৰৰ ইমেজ ওলাই যাব ঠিক আছে সকলো ক্ষেত্ৰতে ওলাই যাব 11:60 পৰা 10 মানে যিটো উলিয়াব দিছে সেইটোৰ বিয়োগ কৰি দিলে যিটো ওলাব সেইটো ইয়াৰে উত্তৰ হ'ব ঠিক আছে যদি আমাক 38 সোধে তেতিয়া কি কৰিম 11:60 পৰা আমি 38 বিয়োগ কৰি দিম ঠিক আছে 11:60 পৰা আমি 38 বিয়োগ কৰি দিম কি হ'ব 30 ওলাব ইয়াতে কি ওলাব 11 পৰা 8 গ'লে 3টা 30 ঠিক আছে এনেকৈ আপোনালোকে মিৰৰ ইমেজৰ কুৱেশ্যনবিলাক সলভ কৰিব পাৰিব নেক্সট আহিছে এটা মিৰৰ ইমেজ দিয়া আছে যিটোৱে কোনটো ফিগাৰ সুধিব মানে বনাব সুধিছে এতিয়া চাওক আপোনালোকে কি হ'ব এটা ফিগাৰ দিয়া আছে এনেকৈ সৰি মোৰ ফিগাৰ বনাত অকণমান মানে ছবি আঁকাত মই বহুত ভাল আপোনালোকে দেখি পেলাই গম পাইছে মই বহুত ভাল ঠিক আছে সেইকাৰণে ছবিবিলাক মই বহুত ভালো হয় ঠিক আছে ঠাট্টা নকৰিব আৰু স্কুলৰ পৰা এইটোক লৈ কথা শুনি আছোঁ ঠিক আছে এইটো দিয়া আছে এইফালে কি হ'ব সুধিছে এতিয়া চাওক এইটো কি আছে লেফ্ট এইটো কি আছে ৰাইট ঠিক আছে মই কি কৈছিলোঁ আপোনালোকক যিটো লেফ্ট সাইড আছে এইটো রাইট সাইড হ'ব যিটো রাইট সাইড আছে এইটো লেফ্ট সাইড হ'ব ঠিক আছে এটা এইটো লেফ্ট সাইডৰ আছে গতিকে এইটো ক'ত আহিব ৰাইট সাইডৰ আহিব মানে কেনেকুৱা হ'ব এইটো ডায়াগ্ৰাম আহিব এইটো পৰ্চনত আৰু এইটো ডায়াগ্ৰাম যাব এইটো পৰ্চনত ঠিক আছে ইয়াতে যাব আৰু এইটো যদি আমি এটা উল্টাই দিব লাগে এই ডায়াগ্ৰামটো এইটো লেফ্ট সাইড এইটো ৰাইট সাইড ঠিক আছে উল্টা হৈ যাব যোৱাৰ লগে লগে কি হ'ব এইটো হ'ব ৰাইট সাইড মানে
কেনেকুৱা হ'ব নহ'ল আৰু ডাইগ্ৰামটো কি বা হ'ল এনেকুৱা হ'ব আৰু নেক্সট এইটোতো একেই থাকিব ঠিক আছে ইয়াৰে লেফ্ট ৰাইটটো একেই এইটো লেফ্ট এইটো ৰাইট কিন্তু দুটা বস্তু একেই আছে গতিকে এইটো এনেকুৱাই হ'ব আৰু ঠিক আছে এইটো এনেকুৱাই হ'ব মোৰ ছবি অঁকা হাতখন খুবেই ভাল গতিকে সেইটোক লৈ আপোনালোকে কমেণ্ট ছেকশ্যনত ট্ৰল নিদিব আৰু ঠিক আছে এনেকুৱা বুজি যাওক খালী বস্তুবিলাক ঠিক আছে নেক্সট সুধিছে এইটো অতি সহজ এইটো আপোনালোকে নিজকে কৰিব দিম কমেণ্ট ছেকশ্যনত জনাব নিজৰ কিমানখিনি মানে হেৰি আছে মানে অবজাৰভেশ্যন কেপাচিটি আছে কেইটামান সংখ্যা দিয়া আছে AMCHR এইকেইটাৰ এটা শব্দ এটা হ'ব সেই শব্দটো কি শব্দ হ'ব এটা ভেজিটেবলৰ নাম হ'ব এটা ফ্ৰুটৰ নাম হ'ব না এটা মাহৰ নাম হ'ব না এটা ফ্লাৱাৰৰ নাম হ'ব ঠিক আছে আপোনালোকে চেষ্টা কৰক এই সংখ্যাকেইটাৰে বেলেগ বেলেগ মানে শব্দ বনাব স্পেলিং বনাব ঠিক আছে ভিডিঅ'টো পজ কৰি লওক লৈ পেলাই ট্ৰাই কৰক কি কি শব্দ ওলাব মই বাৰু দেখাৰ লগে লগে লাগিয়ে গ'ল মোৰ মাথাত ক্লিক কৰিলে এইটো হ'ব কি গম পাইছেনে MARCH মাৰ্চ গতিকে এইটো কি হ'ব এটা মাহৰ নাম হ'ব গতিকে অপশ্যন নম্বৰ C কাৰেক্ট এনচাৰ এইটো কাৰেক্ট এনচাৰ নহয় এইটো কাৰেক্ট এনচাৰ নহয় অপশ্যন নম্বৰ C কাৰেক্ট এনচাৰ নেক্সট আমি আহিছোঁ বিকল্পবোৰৰ পৰা এটা চিত্ৰ বাছনি কৰক যিয়ে ফিগাৰত দিয়া আৰ্হিটো সম্পূৰ্ণ কৰিব এতিয়া এইটো আৰ্হি যদি সম্পূৰ্ণ কৰিব লাগে আমি কি কৰিব লাগিব চাওক ইয়াতে আমি এনেকৈ এটা দিব লাগিবনে নাই নেক্সট এইটো পাৰ্চন আনিব লাগিব আনি পেলাই এইখিনি পাৰ্চন আমি ৰঙা কৰিব লাগিব এইখিনি পাৰ্চন আমি ৰঙা কৰিব লাগিব ইয়াতে কি কৰিব লাগিব এনেকৈ দি পেলাই এটা আমি এই আনিব লাগিব আল্টিমেটলি কি হ'ল আমাৰ ফিগাৰটো এইটো আৰু এইটো ঠিক আছে আমি কি কৰিলোঁ এইটো এনেকৈ দিলোঁ দি পেলাই এটা এনেকৈ দি পেলাই আমি ইয়াৰে এটা পাৰ্চন আমি কি কৰিলোঁ কালাৰ কৰি দিলোঁ দি পেলাই ইয়াতে আমি কি কৰিম এইটো কৰিম আল্টিমেটলি এইটো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব চৰি ইয়াতে এইটো কাৰেক্ট এনচাৰ হ'ব ঠিক আছে এইটো যদি আমি ইয়াত ফিট কৰি দিওঁ তেতিয়াহ'লে ফিগাৰটো কমপ্লিট হ'ব ঠিক আছে এইটো কিয় নহ'ব কাৰণ এইটো ষ্ট্ৰেইট লাইন আছে ইয়াতে ষ্ট্ৰেইট লাইন দিব দিয়া নাই ইয়াতে কাৰ্ভ এডাল দিছে ঠিক আছে মনত ৰাখিব নেক্সট আহিছে প্ৰদত্ত চিত্ৰৰ আৰ্হিৰ পৰৱৰ্তী সংখ্যাটো কি সংখ্যা মানে ইমজিটো সুধিছে এইবিলাক হোৱাটছএপত আপোনালোকে দিয়ে থাকে চাওক এতিয়া প্ৰথমটোৱে উল্টা দি আছে এনেকৈ উল্টা হৈ আছে নেক্সটটোৱে এইটো মুখ দি আছে ঠিক আছে নেক্সটটো চিধা হৈ আছে নেক্সটটোৱে আকৌ এনেকুৱা হৈ আছে নেক্সটটোৱে আকৌ উল্টা দি আছে ঠিক আছে নেক্সটটোৱে কি কৰি আছে আকৌ এইটো গ'ল উল্টা হৈ আছে ৰাইটৰ মানে মুখ আছে চৰি অকণমান বেলেগকৈ বুজাব লাগিব মই বুজাত অলপমান দিগদাৰ হৈছে চাওক মুখখন ইফালে আছে আইটো ইফালে আছে নেক্সটটোত কি আছে মুখখন ইফালে আছে আইটো ইফালে আছে ঠিক আছে নেক্সটটোত কি আছে মুখখন ইফালে আছে আইটো ইফালে আছে ঠিক আছে চৰি নেক্সটটোত কি হ'ব মানে আল্টিমেটলি কি হৈছে চাওক এইটো ফিগাৰৰ পাছত লাষ্ট এইটো ফিগাৰ আছেতো আমাৰ এইটো ফিগাৰত কি ফিগাৰ আহিছে এইটো ফিগাৰ আহিছে মানে চিধা ফিগাৰটো আহিছে যিটো অৰিজিনেল ফিগাৰটো হ'ব এইটো আহিছে মানে ইয়াতে হ'ব কি এইটো ফিগাৰ হ'ব অপশ্যনত কি হ'ব অপশ্যন নম্বৰ D কাৰেক্ট এনচাৰ হ'ব ইয়াৰে ঠিক আছে এনেকৈ আপোনালোকে অকণমান চাব লাগিব মাথা মাৰিব লাগিব এতিয়া মই কৈ আছোঁ কাৰণে লাগি আছে ইজি বস্তু কিন্তু ইমানো ইজি নহয় অকণমান লাগিব এইটো অতি ইজি ইয়াতে কোনকেইটা বস্তু নাই সুধিছে বৰ্গ আছেনে নাই বৰ্গ আছে এইটো বৰ্গ বৃত্ত আছেনে নাই বৃত্ত অবভিয়াছলি আছে এইটো বৃত্ত আছে আয়ত ক্ষেত্ৰ আছেনে নাই আয়ত ক্ষেত্ৰ আছে এইটো আয়ত ক্ষেত্ৰ ত্ৰিভুজ নাথাকিব লাগে নিয়মমতে কাৰণ অপশ্যন বেলেগ নাই আৰু ত্ৰিভুজ নাই গতিকে ত্ৰিভুজটো হ'ব আৰু শুদ্ধ উত্তৰ ঠিক আছে অতিকৈ ইজি নেক্সট সুধিছে সন্ধানহীন নম্বৰটো বিচাৰক এইবিলাক আৰু ট্ৰান্সলেটৰে যি কয় সেয়াই আৰু ঠিক আছে সন্ধানহীন মানে কি ইয়াতে খালী ঠাই পূৰণ কৰিব দিছে ঠিক আছে খালী ঠাই পূৰণ কৰিব দিছে চাওক 410 দুটা নম্বৰ দিয়া আছে 41 আৰু 10 133 ইয়াতে দিয়া আছে কি 19 আৰু 7 আৰু দিয়া আছে কি 126 এটা দিয়া আছে 6 আৰু ইয়াতে কি হ'ব উলিয়াব দিছে এতিয়া চাওক 41 আৰু 10 যদি পূৰণ কৰোঁ কি পাওঁ 410 19 আৰু 7 যদি পূৰণ কৰোঁ কি পাওঁ 133 6 লগত কি পূৰণ কৰিলে 126 পাম অবভিয়াছলি 126ক আমি
ডাইৰেক্ট 6 হৰণ কৰি দিম কি হ'ব 6 2 12 আৰু 6 1 6 126 গতিকে 21 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ গতিকে D2 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ নেক্সট কৈছে প্ৰদত্ত মিশ্ৰণটোৰ পৰা দাপনৰ প্ৰতিচ্ছবিৰ সৈতে সাদৃশ্য থকা বিকল্পটো বাছনি কৰক ইয়াৰে মিৰৰ ইমেজটো কেনেকুৱা হ'ব এটা আপোনালোকে চাওক প্ৰথম গম পাই আমি এইটো চাওঁ এইটো ৰাইট সাইডত আছে এইটো লেফট সাইডত আছে ঠিক আছে এইটো যদি এক্সচেঞ্জ কৰো এনেকৈ থাকিব তাৰমানে আলটিমেটলি কি হ'ল এইটো ইমেজ কোনো পধ্যে হ'বই নোৱাৰে এইটো ইমেজ কোনো পধ্যে হ'বই নোৱাৰে এইটো ইমেজও হ'ব নোৱাৰে ঠিক আছে এটা এইটো ইমেজ হোৱা চান্সটো আছে কাৰণ এইকেইটা এই লাষ্টৰ এই ফুট কেইটা মিলিছে এতিয়া চাওক এই প্ৰশ্নটো ত্ৰিভুজ আৰু চতুৰ্ভুজ এই দুটা হেতু ফালে আহিব লাগিব কিন্তু ইয়াতে ত্ৰিভুজও নাই চতুৰ্ভুজও নাই গতিকে উত্তৰটো কি হ'ব এইটো নহয় নান অফ দিস তো হবে আৰু শুদ্ধ উত্তৰ কেতিয়াবা কিন্তু এনেকুৱা অপচনত দি দিয়ে যে ওপৰৰ এটাও নহয় যেটো আপোনালোকে একদম মন কৰিব কোৱেশ্চনটো ভুল আছে বুলি কৈ এৰি নাহিব এনেকুৱা কোৱেশ্চন দিয়ে কনফিউজ কৰিবলৈ কাৰণে দিয়ে ঠিক আছে নেক্সট কৈছে উপমাটো সম্পূৰ্ণ কৰিবলৈ সঠিক বিকল্পটো বাছনি কৰক চাওক কালাৰ কেইটা কোনফালে মুভ হৈ আছে প্ৰথম কালাৰটো এইফালে নেক্সট এক ঘৰ পাৰ কৰিবলৈ এইফালে গৈছে নেক্সট এক ঘৰ পাৰ কৰিবলৈ এইফালে গৈছে নেক্সট এক ঘৰ পাৰ কৰিবলৈ এইফালে গৈছে নেক্সট এক ঘৰ পাৰ কৰিবলৈ কোনফালে আহিব এইফালে আহিব আলটিমেটলি কি হ'ব এইটো হ'ব এনেকুৱা হ'ব হৈ পেলাই এইটো পিছত কালাৰ থাকিব গতিকে ইয়াতে উত্তৰ কোনটো আছে এ অপশ্যন এ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গতিকে ইয়াতে সুধিছে নিম্নলিখিত কোনটো আকৃতিয়ে মানে ইয়াক এই ডায়াগ্ৰামটো সম্পূৰ্ণ কৰিবলৈ হ'লে কোনটো আকৃতি লাগিব চাওক আমি একেলগে আঁকি যাম এইটো প্ৰশ্ন আমাক আঁকিব দিছে এইটো প্ৰশ্ন আমাক আঁকিব দিছে এটা আঁকি ল'লোঁ প্ৰথমতে আমি কি কৰিম এইটো বস্তু দি ল'ম এইটো বস্তু দি ল'ম মানে আমি এইটো বস্তু দি ল'লোঁ ঠিক আছে নেক্সট আমি কি ল'ম কি কৰিম এইটো বস্তু দি ল'ম এইটো বস্তু তাৰমানে আমি এইডাল আঁকি ল'লোঁ এনেকৈ তাৰপিছত মাজত কি আছে 0 সৰি কোনবাটো আহি গ'ল মাজত কি আছে 0 এটা আছে গতিকে আমি 0 এটা দি ল'ম ঠিক আছে বাকি কিবা লাগা আছে নে নাই গতিকে এইটো কোনটো ডায়াগ্ৰামত আছে অবভিয়াসলি অপশ্যন ই2 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে বাকি কেইটা নহ'ব এনেকৈ আপোনালোকে অকণমান মাথা মাৰিব লাগিব ইয়াৰ কোনো পাৰ্টিকুলাৰ ৰুল নাথাকে ঠিক আছে মাথা মাৰক উত্তৰ ওলাব ঠিক আছে এতিয়া চাওক সুস্মিতাই তাইৰ ঘৰত উপস্থিত হ'ব পাৰে কিমানটা উপায়েৰে তাইৰ হাতত ইমানটা ৰাস্তা আছে তাই কেইটা ৰাস্তা লৈ পেলাই যাব পাৰে চাওক এতিয়া প্ৰথম আমি কি কৰিম ইয়াতে তিনিটা ৰাস্তা আছে 1 2 3 প্ৰথম আমি যাম এইটো ৰাস্তাৰে গৈ পেলাই এইটো ৰাস্তাৰে আহি পেলাই এনেকৈ গৈ পেলাই আমি এনেকৈ গৈ ঘৰ পালোঁ এটা নেক্সট এইটো ৰাস্তাৰে গ'লোঁ আৰু গৈ পেলাই এনেকৈ আহি পেলাই এবাৰ এনেকৈ নাযাওঁ আমি চিধা যাম এনেকৈ গৈ পালোঁ গতিকে কি হ'ল দুটা এইবাৰ আকৌ এইটো ৰাস্তাৰে আহিলোঁ আহি পেলাই এনেকৈ আহিলোঁ এইবাৰ এইটো পালোঁ গতিকে তিনিটা ঠিক আছে তিনিটা মানে এটা ৰাস্তাৰ কাৰণে আমি তিনিটাকৈ অপশ্যন পাওঁ ঠিক আছে এটা ৰাস্তাৰ এগেইনষ্টত আমি তিনিটাকৈ অপশ্যন পাওঁ কিন্তু মেইন ৰাস্তা কেইটা আছে তিনিটা আছে এইটো এটা ৰাস্তা আছে এইটো এটা আছে এইটো এটা আছে গতিকে এইটোৰে আমি তিনিটা অপশ্যন পাম এইটোৰে আমি তিনিটা ৰাস্তা পাম ঠিক আছে গতিকে 3 পূৰণ 3 আমি কিমানটা ৰাস্তা পাম 9টা ৰাস্তা পাম ঠিক আছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 9 ঠিক আছে গতিকে এইবিলাক কোৱেশ্চনৰ কথাত মই এটা কথা কৈ দিওঁ দেখাত বহুত ইজি লাগে প্ৰেক্টিছ নকৰিলে কিন্তু এক্সামত মাথা ঘামাই থাকিব লাগিব সঁচা কথা প্ৰেক্টিছ কৰিবই লাগিব এনেকুৱা কোৱেশ্চন এক্সামত অহা চান্স বহুত থাকে ঠিক আছে গতিকে আজিলৈ বহুত বিশেষ নাই এইখিনি বস্তু দেখাত সহজ যেন লাগিব পাৰে কিন্তু ইমানো সহজ নহয় প্ৰেক্টিছ কৰিব বা প্ৰেক্টিছ কোৱেশ্চন আমি আগন্তুক দিনত যেতিয়া আমাৰ কোৰ্চটো এটা পৰ্যায় শেষ হ'ব তেতিয়া আমি প্ৰেক্টিছ কোৱেশ্চন আগবঢ়াম কাৰণ এতিয়া গোটেই টিমটো ব্যস্ত হৈছে ডেইলি আপোনালোকে দেখিছে ভিডিঅ' আহি আছে ঠিক আছে গতিকে সেইখিনি পাছত আমি কোৱেশ্চন আমি আগবঢ়াম গতিকে তেতিয়ালৈকে আপোনালোকে আমাৰ এই কোৰ্চটো চাই যাওক নেক্সট হয়তো মই আছাম হিষ্ট্ৰীখিনি অকণমান আগবঢ়াই নিম বা কাৰেণ্ট এফেয়াৰ্ছৰ কিবা এটা ভিডিঅ' দিম তো তেতিয়ালৈকে এৰিছোঁ থেংক ইউ গুড বাই